নিৰামিষ ভাত 60 টকা, মাংস ভাত হলে 100 টকা। নিৰামিষ খাইছোঁ কিন্তু বঢ়িয়া বনাইছে, মানে একদম ঘৰৰ খোৱা নিচিনা লাগিছে। আপোনালোকৰ ঘৰ? আমাৰ ঘৰ ধেমাজিৰ পৰা আহিছোঁ আমি। নমস্কাৰ বন্ধুসকল, আজি আছোঁ মই লেপেটকটা চাৰিআলি এখন হোটেলত আহিছোঁ আৰু একচুৱেলি এইটো এটা ষ্টৰি হয়। মই আপোনালোকক এগৰাকী মহিলাৰ ছাকচেছৰ ষ্টৰি এটা জনাবলৈ আহিছোঁ আৰু তেখেতে এগৰাকী মহিলা হৈ কেনেদৰে তেখেতে এখন হোটেল খুলি কিনি মানে হাইৱে কাষত এখন হোটেল খুলি তেখেতে নিজকে স্বাৱলম্বী কৰি তুলিছে। আজি তেখেতৰ পৰা দুআষাৰমান জানিবলৈ আহিছোঁ, আপোনালোককো জনাবলৈ আহিছোঁ। আৰু এইখন হোটেলখন আছে আপোনাৰ চাওক, এইফালৰ পৰা লেপেটকটাৰ ফালৰ পৰা যদি আপোনালোক মৰাণ ফালৰ পৰা আহে, যিখন ব্ৰিজ আছে লেপেটকটাত, সেই ব্ৰিজখন নামিয়ে আপোনাৰ যিটো লেপেটকটা চাহ ফেক্টৰী আছে তাৰ নিচে কাষতে বুলি ক'ব লাগিব, আপোনাৰ হাইৱে কাষতে আছে এইখন ৰূপাঞ্জলি হোটেল। দেখিছে আপোনালোকে, ইয়াতে সকলো পাব আপোনালোকে, ভাতৰ পৰা ভাত, ৰুটি, ফাষ্ট ফুড আদি কৰি আপুনি যি বিচাৰে তাকে পাব। মাংস ভাত মাত্ৰ 100 টকা আৰু মাছ ভাত হ'ল 80 টকা আৰু নিৰামিষ ভাত কেইবাখনো চব্জি শাক পাচলিৰ লগতে আপোনাৰ মাত্ৰ 60 টকা নিৰামিষ ভাত। ত' আপোনালোকে যদি আহে কেতিয়াবা এইফালে সোমাই যাব পাৰিব। ময়ো আজি আহিলোঁ, একচুৱেলি এইটো কোনো পেইড প্ৰমোশ্যন মই ভিডিঅ' কৰা নাই, এইটো একচুৱেলি তেখেতৰ ছাকচেছৰ ষ্টৰি এটা ভাল লাগিছে মোৰ। তেখেতে ইমান ধুনীয়াকৈ কৰিবলৈ আগবাঢ়িছে আৰু সেইকাৰণে মই এইটো আপোনালোকৰ ওচৰলৈ মানে ভিডিঅ'টো আকাৰে লৈ আনিছোঁ আৰু আপোনালোকেও ভিডিঅ'টো চাব প্ৰথম পৰা শেষলৈ, আপোনালোকেও নিশ্চয় উৎসাহিত হ'ব। বন্ধুসকল, মই এতিয়া ভিতৰলৈ গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ এইখন হোটেলখন আৰু আপোনালোকে ৰাস্তাৰ কাষতে আছে, কাষতে আহি এইফালে সোমাই চাওক আপোনালোকে। যিহেতু বহুতো গ্ৰাহকে বৰ্তমান এতিয়া খাবলৈ সোমাইছে আৰু ইয়াতে দেখিছে আপোনালোকে পুৰা হাউচফুল হৈ আছে। বাইদেউ কেনেকুৱা পাইছে খাবলৈ, কওকচোন, এক্সপিৰিয়েঞ্চটো কওক আপোনাৰ, মানে ইয়াত খানাটো কেনেকুৱা? নিৰামিষ খাইছোঁ কিন্তু বঢ়িয়া বনাইছে, যাতে ভৱিষ্যতে আৰু ওপৰলৈ যায় আৰু এনেকৈ যেন নাথাকে দেই, বহুত ভাল হ'ব। ঠিক আছে, আপোনালোকে ক'ৰ হৈছে? মানে একদম ঘৰৰ খোৱা নিচিনা লাগিছে। আপোনালোকৰ ঘৰ? আমাৰ ঘৰ ধেমাজিৰ পৰা আহিছোঁ আমি। ইয়াতে এখন মিটিং আছিলে লেপেটকটাত মিটিংখন কৰি পেলাই আমি ইয়াত ইমান সুন্দৰভাৱে আমাক আপ্যায়িত কৰিছে। আৰু যদিও নিৰামিষ সুন্দৰ হৈছে হেৰিবিলাক, আমাৰ অসমীয়া হেৰিবিলাক আছে, চব্জিবিলাক আছে আৰু ভাতখিনি চাউলখিনি খুব ধুনীয়া হৈছে, পৰিৱেশন ভাল, একদম ঘৰুৱা খাদ্য। কচু তৰকাৰীৰ পৰা আদি কৰি চব তৰকাৰী ভাল হৈছে, এপানটো বহুত ভাল হৈছে। বন্ধুসকল আহক, আজি সেই মহিলাগৰাকীৰ ওচৰলৈ আহিছোঁ আৰু তেখেতে যে এখন হোটেল খুলিলে, নিজেই ইমানখিনি সাহস কৰি তেখেতে হোটেলখন খুলিছে, নিজকে এটা স্বাৱলম্বিতাৰ দিশত আগবঢ়াই নিছে আৰু তেখেতৰ পৰা আপোনালোকে যথেষ্টখিনি ইনফৰ্মেশ্যনো পাব বা তেখেতৰ পৰা আদৰ্শ বহুতে হয়তো বহু মহিলাই নিজে ভাবি থাকে কিবা এটা কৰিম বুলি, কিন্তু তেখেতে কিন্তু যে কৰিম বুলি ভাবি নাথাকি তেখেতে কৰিয়ে দেখুৱাইছে। ত' তাকে আজি তেখেতৰ ওচৰলৈ আহিছোঁ, আপোনালোকেও জানিব। মোৰ নামটো ৰূপাঞ্জলি গগৈ, ঠাইডোখৰ লেপেটকটা ব্ৰিজৰ তলৰ এতিয়া পূজা ফিল্ডৰ সন্মুখতে। এনেকুৱা মই আনে কোনো হেৰি কৰা নাই, মই নিজেই ভাবিলোঁ যে এনেকুৱা ৰাস্তা হাইৱেডৰ টকত কিবা এটা কৰিলে কিবা স্বাৱলম্বী হ'ব পাৰে নেকি বুলি। ল'ৰাকেইটাও এনেই বহি থকাতকৈ বোলো কামত হেৰি কৰি থওঁ, বিজি হৈ থাকোঁ বুলি। তাৰমানে ভালেই লাগিছে দি কিনে। কাষ্টমাৰ সোধোতে তাৰমানে ঘৰৰ কথা পাহৰি যোৱা নিচিনাই হৈছে আৰু কাষ্টমাৰ সোধা হৈছে, ঘৰ পাহৰি গৈছোঁ আৰু কাষ্টমাৰ লগত বিজি হৈ থাকোঁ নাই, কামবোৰ পাহৰিছোঁ, হেৰি কৰিবলৈ পঢ়াৰ নিচিনা হৈছে। এই বন্ধ ৰেষ্ট ল'বলৈ অকণমান সময় নোপোৱা নিচিনা হৈছে, তেনেকুৱাকৈ দি আছোঁ আৰু এক্সপিৰিয়েঞ্চ নাইকিয়া মানে এক্সপিৰিয়েঞ্চ কৰিছোঁ যে গাত অকণমান কষ্টও পাইছোঁ আৰু আহি হৈছে, টোপনি ক্ষতিও হয়, অলপ কষ্ট নিজেও কৰিছোঁ আৰু বহুত। আমি নিজে কৰিছোঁ, বনোৱা মেলা নিজে কৰিছোঁ আৰু মানুহো লগোৱা নাই, নিজে চব আমি ঘৰৰ মানুহে কৰিছোঁ, চব ঘৰতে বেলেগ মানুহ, ল'ৰা আৰু মই আমি তিনিটা মিলি পিনিয়ে কৰিছোঁ। ৰাতিপুৱা আমি 6টামান বজাতে এনেকৈ ৰুটি পুৰি মটৰখিনি এনেকুৱাবোৰ বনাওঁ, হেৰি কৰি পিনি। ইয়াতে কি ধৰণৰ বস্তু পায় সেইটো কৈ দিয়কচোন। আমাৰ চাহ, ৰুটি, এনেকৈ পুৰি এইবিলাক পোৱা, চাওমিন পোৱা হয়, মেগী বনাওঁ খাওঁ বুলিও পোৱা হয়, তেনেকুৱা। তাৰপৰা 11টামান বজাৰ পৰা ভাত ৰেডি হৈ যায়, ভাত গাহৰি। ভাতৰ থালিটো কেনেকৈ আপোনালোকৰ? ভাততে 60 টকা, নিৰামিষ ভাত 60 টকা, মাংস ভাত হ'লে 100 টকা। নিৰামিষ ভাত 60 টকা। টকা। নিৰামিষ ভাতত মানে আপোনাৰ কি থাকে? কি থাকে, চালাড থাকে, আচাৰ থাকে, চাটনি থাকে, ভাজি থাকে, চব্জি এখন থাকে, পিটিকা বুলি এখন, আলু পিটিকা বুলি থাকে, আলু ফ্ৰাই বুলি এখন থাকে, তেনেকৈ দালি। গোটেইখিনি থকাৰ পিছত আপোনাৰ সেইখন মাত্ৰ 60 টকাত আপুনি 60 টকাত এটা প্লেট দিওঁ। আৰু সেইটো খাবলৈ হ'লে আপোনাৰ কেইটা বজাৰ পৰা কেইটা বজালৈকে পায়? 11টাৰ পৰা। 11টাৰ পৰা ৰাতি 10টা 11টালৈকে ভাত পাবই। মানে ৰাতিপুৱা সময়ত আপোনাৰ ব্ৰেকফাষ্ট, চাহ, ৰুটি, মাংস পায়, গাহৰি পায়, ব্ৰইলাৰ পায়, মাছ পায়। মাংস ভাতটো কেনেকৈ? মাংস ভাত 100 টকা। মাংস ভাত 100 টকা। কি গাহৰি ব্ৰইলাৰ, তাৰপৰা মাছ 80 টকা। মাছ ভাত 80 টকা আৰু মাংস ভাত 100 টকা। ব্ৰইলাৰ ভাত
গাহৰি গাহৰি হওক ব্ৰইলাৰ হওক আৰু যদি কিছুমানে বিচাৰে ফাষ্ট ফুড আইটেমো আপোনালোকে ফাষ্ট ফুড মোৰ বনোৱা হয় ফাষ্ট চাওমিন ফুডত কি থাকে ফাষ্ট ফুডত চাওমিন চিকেন চাওমিন খাওঁ বুলি কয় চব্জি ভেজ বুলি কয় সেইটো ভেজৰ সেনেকৈ তেনেকৈও বনোৱা হয় মেগী খাওঁ বুলিলে মেগী ভাজি কৰিও দিব পাৰি তাৰপৰা কণী আমলেট খাওঁ বুলি ক'লে কণী আমলেটো দিওঁ তেনেকুৱাকৈ যিহেতু আপুনি সকলোখিনি নিজেই কৰে নিজে কৰোঁ এই বেলেগ কাৰো কাৰণে এতিয়া মই এটা কথা মই এতিয়া সুধিম মানে দেই আপোনাক। উম। মই নিজে একচুৱেলি মানে আপুনি নিজে বনাম বুলি ক'লে না নিজে কৰোঁ বুলি অ। তো আপুনি ক'ৰ পৰা শিকিলে মানে বস্তুটো? ইমান ক'ব মানে নিজে ঘৰত বনাই থকা আইডিয়াটোৱে মই বেলেগ আৰু ডিজাইনত যিহেতু শিকোৱা এতিয়া নহয় অলৰেডি বহুত মানুহ আপোনালোকক দেখালো অ যে তেখেতলোকে অলৰেডি খায়ো খাই গ'ল এক্সপিৰিয়েঞ্চ কৰিও অ গ'ল কৰি গ'ল খুব টেষ্টি ঘৰুৱা খাদ্য টেষ্টি একদম মানে তাৰমানে মছলা পাতি দিব নাজনা ব্যৱহাৰ হেৰিটো নাই মা একদম ঘৰুৱা খানা আৰু মানে ঘৰুৱা খালে পেটত গেছো নহ'ব মানে এনেকুৱা নিচিনা থলুৱা খানা আৰু সুবিধা মানে সুবিধাই পাইছোঁ মই অসুবিধা একো পোৱা নাই মানুহে আমাক একো কষ্ট দিয়া নাই চব ফালৰ পৰা সুবিধা পাইছোঁ কাম কৰা মানুহৰ অভাৱ নাই চবেই কৰোঁ বুলি বিচাৰিহে আহা আমিহে ইমান মানুহ দৰকাৰ নাই আমাক প্ৰয়োজন নোহোৱা নিচিনা কাম কৰা মানুহ কাঢ়ি কৰাহে নাই কিন্তু বেলেগ কাম কৰা মানুহ আমাৰ ধেৰ বাচন চাচন ধুবলৈও মানুহ আছে বা বিটাবলৈও মানুহ আছে সেনেকৈ আহে কিন্তু চবকে ৰাখিবলৈ বেয়া লাগে নিজে ঘৰতে ব্যৱহাৰ কৰিছোঁ যেতিয়া ঘৰত ক'ৰবালৈ যাবলৈ হ'লে তেতিয়া ৰাখিম আৰু এতিয়া প্ৰথমে বেছি মানুহ থ'বলৈ দিগদাৰ হয় নাই এনেকৈ দুজন মানুহ মোৰ লগত থৈছোঁ আৰু চব্জি কটা মানে আপুনি বনাব পাৰিব বেলেগে হয়তো সেইটো টেষ্ট দিব নোৱাৰিব পাৰে খানাটো গাঁৱলীয়া খানা আৰু ঠিকে আছে ভাল লাগিলে আপোনাৰ লগত কথা পাতি আৰু আপুনি আগবাঢ়ি যাওক এইখনৰ পৰা যাতে আপুনি আৰু এটা ভাল ব্যৱসায় কৰিব পাৰে তাকে আগবাঢ়ি যাওক আৰু আপোনালোকেও চাব এখেতে ইমান ধুনীয়াকে এই মহিলাগৰাকীয়ে ধুনীয়াকে এটা নিজেই স্বাৱলম্বী হ'বৰ কাৰণে নিজেই ইমানখিনি সাহস কৰি এখন হোটেল খুলি পেলালে হোটেল খুলি এতিয়া ধুনীয়াকে বিক্ৰী কৰিছে মানে আজি প্ৰতিদিনত মানে ভাল মানে আপোনাৰ ভিৰ থাকে আৰু এতিয়া গোটেইখিনি মানুহ যোৱাৰ পিছতে মই খালী পাই কিনিহে ভিডিঅ'টো বনাইছো একচুৱেলি দেই নহ'লে মানে ইমান ভিৰ মানে তেখেতে গোটেই ব্যস্তই থাকে মই ইয়াতে আহি 2 ঘণ্টা ৰখিবলগীয়া হৈছে ভিডিঅ'টো বনাবলৈ তো গতিকে আপোনালোকেও যদি কেতিয়াবা আহে ডিব্ৰুগড়লৈ আহে কোনোবাই মৰাণ চাইডৰ পৰা গুৱাহাটীৰ ফালৰ পিনৰ পৰা এইফালে আহিলে আপোনাৰ লেপেটকটা যিটো BCPL-ৰ সন্মুখত যিখন অভাৰব্ৰিজ আছে সেই অভাৰব্ৰিজখনৰ পৰা বাওঁ চাইডে অভাৰব্ৰিজখন নামিয়ে আপোনালোকে বাওঁ চাইডে চাব ৰূপাঞ্জলি হোটেল দেখা দিয়া হোটেলখন ৰূপাঞ্জলি হোটেল